গুড মৰ্ণিং গাইজ। আজি এটা শুকান মাছৰ ৰেচিপি আকৌ লৈ আহিছোঁ। আজি এই বেঙেনা কেইটাৰ লগত বনাম। এই ৰেচিপিটোত পিঁয়াজ অলপ সৰহকৈ লাগে, গতিকে মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া শুকান মাছখিনি কাটি গৰম পানীত অলপ সময় ভিজাই ৰাখিম। বেঙেনাকেইটা আমাৰ নিজৰ গছতে লাগিছিল। দুডালমান গছ আছে, তাতে 2-4টাকৈ লাগি থাকে আৰু মাজে মাজে খাব পাৰোঁ। এই শুকান মাছখিনি এনেদৰে ভাজি ল'লোঁ। বহুতো মানুহ আছে বেঙেনা খাবলৈ বেয়া পায়। যিসকলে বেঙেনা খাবলৈ বেয়া পায়, শুকান মাছৰ লগত এনেদৰে বেঙেনাৰ এটা ৰেচিপি বনাই খাবচোন, খুব সুন্দৰ লাগে। এবাৰ ট্ৰাই কৰি চাব। এতিয়া মাছ ভজা তেলখিনিতে দুটা তেজপাত, কেইটামান পাঁচফোৰণ আৰু কাটি ৰখা পিঁয়াজখিনি দিছোঁ। এইখিনি অকণমান সময় ভাজিম আৰু লগতে আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট এটা বনাই ৰাখিছিলোঁ, সেইখিনিও দিলোঁ। এইখিনি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব। এতিয়া ইয়াতে অকণমান ধনিয়া আৰু জিৰা পাউডাৰ আৰু কালাৰৰ কাৰণে ৰেড চিলি পাউডাৰ অকণমান দিম, যাতে দেখিব কালাৰটো সুন্দৰ হয়। এইখিনি গোটেইখিনি মিলাই অলপ সময় ভাজি ল'ব লাগিব। মছলাৰ গাৰ পৰা তেল ওলাই নহালৈকে, মছলাৰ পৰা তেলটো ছেপাৰেট নোহোৱালৈকে এইখিনি ভাজি থাকিব। ধুনীয়াকৈ পিঁয়াজখিনি গলি গৈছে, মছলা ধুনীয়া ফ্ৰাই হৈ গৈছে, তেল ওলাই আহিছে, এয়া দেখিব পাৰিছে। ইয়াতে বিলাহীও দিব পাৰি। যিহেতু মোৰ আজি ঘৰত বিলাহী নাছিল, গতিকে নেমু টেঙাৰ পাতে এটা ছিঙি আনি দি দিলোঁ। এতিয়া বেঙেনাখিনি দি দিলোঁ ইয়াত। এইখিনি বেঙেনা আৰু মছলা গোটেইখিনি মিলাই কিছু সময় ভাজিব লাগিব। এনেদৰে অলপ সময় ভাজি থাকিব। জলকীয়া অলপ বেছি দিব। জলকীয়া অলপ বেছি দিলে খাবলৈ ভাল লাগে। এতিয়া নিমখ অকণমান দিম, জোখ অনুযায়ী নিমখ দিব, লগতে হালধি দিম। এতিয়া এইখিনি অলপ সময় ভাজি অকণমান পানী দি দিব, যাতে বেঙেনাখিনি সিজি যায়। এতিয়া অলপ সময় ঢাকনি দি দিম। এয়া চাওকচোন, বেঙেনা সুন্দৰকৈ গলি গৈছে। এতিয়া শুকান মাছখিনি ইয়াতে দি দিব। এতিয়া পানীটো শুকাই নোযোৱালৈকে এখন ঢাকনি লগাই দিব আৰু হৈয়ে গ'ল বুলি ধৰি ল'ব পাৰি আৰু পানীখিনি শুকাই যোৱা মানে আমাৰ ৰেচিপি হৈ গ'ল। এয়া শুকান মাছৰ লগত বেঙেনাৰ এটা সুন্দৰ ৰেচিপি হৈ গ'ল। বহুতে বেঙেনা খাবলৈ বেয়া পায়। যিসকলে বেঙেনা খাব বেয়া পায়, তেওঁলোকে শুকান মাছৰ লগত এনেদৰে ৰেচিপিটো বনাই খাবচোন। সঁচাকৈ এই ৰেচিপিটো খাবলৈ খুব সোৱাদ হয়। আশা ৰাখিছোঁ গাইজ আপোনালোকে মোৰ ভিডিঅ'টো আঁকোৱালি ল'ব। শুকান মাছৰ ৰেচিপি আগতেও এটা দিছিলোঁ, আৰু এইটো এটা শুকান মাছৰ ৰেচিপিও যদি এইটো এটা বেলেগ। আগতে মই এটা চাটনি বনোৱা ৰেচিপি দিছিলোঁ। আজি বেঙেনাৰ সৈতে শুকান মাছ কেনেকৈ বনাব লাগে তাৰে এটা ৰেচিপি দিলোঁ।